গাইজ এয়া চাওক আমাৰ কুম্ভকৰ্ণ এতিয়া টোপনিত লাল কাল। চকুমুটি থকা মানে শুই থকা নহয়তো, চকুমুটিটো মানুহে কিবা ভাবিও থাকিব পাৰে। তই লেকচাৰ দি থাক, মই যাওঁ। ৰবি এই একেই সপোনৰ এটা কাহিনী আহি আছে 14 আগষ্টত। এজন সৰু ল'ৰা যি দেউতাকৰ সপোনৰ দেশখন নিৰ্মাণৰ সপোন দেখে, আৰু সেই ল'ৰাজন আহি আছে 14 আগষ্টত লিটল বয় হয় জখলা প্ৰডাকশ্যনত। ৰবি আৰু অলপ কথাবোৰ বিতংভাৱে কৈ আছোঁ। কি হৈছিলে, কাহিনীটো এই ধৰণৰ আছিলে, যিহেতু আমাৰ বস্তুবোৰ আপডেটবোৰ বহুত লাহে লাহে হয়, কাৰণ আমাৰ সোনকালেতো কাম কৰা নহয়, কৰাটো সম্ভৱো নহয়, আমাৰ টকা পইচা বা বিভিন্ন ধৰণৰ সমস্যা আছে। সেয়েহে মই ভাবি দুটা সমস্যাৰ সমাধান ওলাইছিলোঁ। এটা আছিলে আমাৰ চিনেমাৰ টিকেট বিক্ৰী কৰা, যিটো আমি ইকিগাইত কৰিলোঁ আৰু প্ৰথম পৰ্যায় হিচাপে আমি যথেষ্ট সফলতা লাভ কৰিলোঁ। আৰু এটা আছিলে যে এনেকুৱা সৰু সৰু কিছুমান ফিল্ম বনোৱা, যিবোৰ ফিল্ম আমি মাহত এখনকৈ আপডেট দিব পাৰোঁ, 2 মিনিটৰ, 5 মিনিটৰ, 10 মিনিটৰ। সেই প্ৰজেক্টটো আৰম্ভ কৰিছিলোঁ আমি যোৱা বছৰ আৰম্ভ কৰিছিলোঁ টপ 10খন চিনেমাৰ বিষয়ে। দ্য 10 নামে এটা প্ৰজেক্ট আৰম্ভ কৰিছিলোঁ, আৰু 10খন চিনেমাৰ আমি 10খন কৰিব নোৱাৰিলোঁ, 6খন শ্বুটিং কৰিলোঁ, যিহেতু 10খনৰ বাবে কিবা অলপ টকা পইচাৰ ফালৰ পৰা আমাৰ সমস্যা হ'ল। আৰু সেই 6খন চিনেমাৰ প্ৰথমখন চিনেমা হৈছে দ্য লিটল বয়, আৰু সেই লিটল বয়ৰ পিছত আকৌ এমাহ পিছত আৰু এখন হ'ব। এনেকৈ 6 মাহত আমি 6খন চিনেমা, আৰু যদি পাৰোঁ বাকী 4খনো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। আৰু আমি লিটল বয়ৰ পৰা আৰম্ভ কৰি আছোঁ আমাৰ দ্য 10ৰ প্ৰজেক্টৰ প্ৰথমখন চিনেমা, এখন পেট্ৰিয়টিক দেশপ্ৰেমমূলক চিনেমা, এজন সৰু ল'ৰা। চিনেমাখনৰ নাম দিছোঁ দ্য লিটল বয়। 14 আগষ্টত জখলা প্ৰডাকশ্যনৰ সন্ধিয়া 6 বজাত আপোনালোকে চাবলৈ নাপাহৰিব। আৰু আমাৰ আগৰ চিনেমাবোৰৰ দৰে এইকেইখনো আপোনালোকে অলপ পৃথক পাব, কাৰণ এইকেইখন আপোনাৰ ইকিগাই বা স্বপ্নতাউতৰ দৰে বা চাইলেণ্ট কিলাৰৰ দৰে ডাঙৰ ৰেঞ্জৰ চিনেমা বা বৰ কাৰিকৰী দিশৰ পৰা তেনেকুৱা নহয়, কিন্তু কাহিনীৰ দিশৰ পৰাই, ইম'চনৰ দিশৰ পৰাই, বা এটা সৰু কাহিনীয়ে যিয়ে আপোনাৰ হৃদয় চুই যাব, এটা সৰু কাহিনীয়ে যিয়ে আপোনাৰ মগজুক জগাই যাব, এই ধৰণৰ 6টা কাহিনী আমি লৈছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। জখলা প্ৰডাকশ্যনত 14 আগষ্টত আমি ৰিলিজ দিম সন্ধিয়া 6 বজাত দ্য লিটল বয়। আশা কৰোঁ আপোনালোক সকলোৱে মৰম দিব। ধন্যবাদ।